আপুনিও যদি অৰুণোদয় আঁচনি 3.0 নতুন তালিকাত নিজৰ নামৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই খবৰটো আপুনি একেবাৰে শেষলৈকে চাব কিয়নো চৰকাৰৰ ফালৰ পৰা নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ কাম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান CMAA 2.0 অধীনত প্ৰথম কিস্তিৰ ৭৫,০০০ টকাৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ বাবে এতিয়া ২৫,০০০ৰ দ্বিতীয় কিস্তি কৃষকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱা নাছিল ফলত বহু যোগ্য কৃষকে PM কিষাণ কৃষি সঁজুলি বীজ সাৰ বা অন্য আন কিছুমান আঁচনিৰ সুবিধা সময়মতে লাভ কৰিব পৰা নাছিল এই সমস্যাবোৰ সমাধান কৰিবলৈ কৃষি বিভাগে ৰেজিষ্ট্ৰেশ্যন তথ্য সংশোধন নথি পৰীক্ষা আৰু ডিজিটেল তথ্য আপডেট কৰাৰ কাম আগবঢ়াইছে নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ অন্য দিনৰ নিচিনাকৈ আজিও লৈ আহিছোঁ আপোনালোকৰ কাৰণে মই কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি আৰু খবৰ গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বহু পৰিয়ালে এতিয়া অপেক্ষা কৰি আছে যে আমাৰ নাম কেতিয়া আহিব আপুনিও যদি অৰুণোদয় আঁচনি 3.0 নতুন তালিকাত নিজৰ নামৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই খবৰটো আপুনি একেবাৰে শেষলৈকে চাব কিয়নো চৰকাৰৰ ফালৰ পৰা নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিৰ কাম অব্যাহত আছে আৰু এই আপডেট আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে অসম চৰকাৰে অৰুণোদয় আঁচনি 3.0 অধীনত নতুন যোগ্য হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন জিলাত চৰকাৰী বিষয়াসকলে আবেদনসমূহ পৰ্যায়ক্ৰমে পৰীক্ষা কৰি আছে আবেদনকাৰীৰ নথিপত্ৰ আয়ৰ তথ্য পৰিয়ালৰ অৱস্থা আৰু অন্যান্য যোগ্যতাৰ মানদণ্ড মিলাই চূড়ান্ত যাচাই কৰা হৈ আছে যাতে কেৱল প্ৰকৃত যোগ্য পৰিয়ালসমূহে এই আঁচনিৰ সুবিধা লাভ কৰে চৰকাৰৰ লক্ষ্য হৈছে কোনো যোগ্য পৰিয়ালৰ যাতে এই আঁচনিৰ পৰা বঞ্চিত নহয় সেইবাবে বিভিন্ন জিলাত তথ্য পৰীক্ষা নথি পৰীক্ষা আৰু হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ কাম এতিয়া চলি আছে এই সকলো প্ৰতিক্ৰিয়া বা সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নতুন হিতাধিকাৰীসকলৰ চূড়ান্ত তালিকা পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ'ব যদি আপুনি ইতিমধ্যে আবেদন কৰিছে অৰুণোদয় আঁচনি বা আপোনাৰ নাম নতুন তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি আশা কৰিছে তেন্তে এতিয়াৰ পৰা আপুনি কেইটামান কথা বিশেষভাৱে মনত ৰাখিব আপোনাৰ মোবাইল নম্বৰ এক্টিভ ৰাখিব বেংক একাউণ্ট সক্ৰিয় ৰাখিব আৰু আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগ সঠিক আছে নে নাই এবাৰ নিশ্চিত কৰি ল'ব লগতে আপোনাৰ গাঁও পঞ্চায়ত পৌৰসভা নগৰ সমিতি বা জিলা প্ৰশাসনৰ পৰা অহা যিকোনো জাননী বা তথ্যৰ ওপৰত চকু ৰাখিব চূড়ান্ত তালিকা প্ৰকাশ বা নতুন নিৰ্দেশনা জাৰি হ'লেই চৰকাৰে আনুষ্ঠানিকভাৱে আপোনাক জনাব গতিকে আপুনি কিন্তু কেৱল চৰকাৰী ঘোষণা বা বিশ্বাসযোগ্য উচ্চ তথ্যহে অনুসৰণ কৰিব গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে নিশ্চয় এবাৰ কমেণ্টত জনাব এতিয়া আহিছোঁ তাৰে পিছৰটো আঁচনিলৈ CMAA মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ আপুনি এজন হিতাধিকাৰী নেকি প্ৰথম কিস্তিৰ ৭৫,০০০ টকা আপুনি ইতিমধ্যে পাইছে নেকি যদি পাইছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ২৫,০০০ ধন দ্বিতীয় কিস্তিক লৈ আহিছে নতুন আপডেট কি কাম আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব সকলো তথ্য এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান CMAA 2.0 অধীনত প্ৰথম কিস্তিৰ ৭৫,০০০ টকাৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ বাবে এতিয়া ২৫,০০০ৰ দ্বিতীয় কিস্তিক লৈ প্ৰস্তুতি চলি আছে ইতিমধ্যে বিভিন্ন জিলাত হিতাধিকাৰীসকলৰ বাবে ট্ৰেইনিং বা প্ৰগ্ৰাম আৰম্ভ হৈছে এই প্ৰশিক্ষণত ব্যৱসায় কেনেকৈ সফলভাৱে চলাব লাগে চৰকাৰী নিয়মসমূহ কেনেকৈ মানিব লাগে আৰু পৰৱৰ্তী কিস্তিৰ বাবে প্ৰয়োজনীয় নথি পত্ৰসমূহ কেনেকৈ ঠিকঠাক ৰাখিব লাগে সেই বিষয়ে তথ্য দিয়া হৈ আছে বা ট্ৰেইনিং দিয়া হৈ আছে ইয়াৰ লগতে চৰকাৰে হিতাধিকাৰীসকলক নিজৰ বেংক একাউণ্ট সক্ৰিয় ৰাখিবলৈ আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগ সঠিক আছে নে নাই নিশ্চিত কৰিবলৈ আৰু CMAA পৰ্টেলত আপলোড কৰা বেংক তথ্য সঠিক আছে নে নাই এবাৰ মিলাই চাবলৈ পৰামৰ্শ দিছে চৰকাৰৰ ফালৰ পৰা আপলোড কৰা একাউণ্টতেই আপোনালোকৰ জমা হ'ব পৰৱৰ্তী কিস্তিৰ ধন যদিও ২৫,০০০ জমা হোৱাৰ সঠিক তাৰিখ এতিয়াও চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই তথাপিও ট্ৰেইনিং আৰম্ভ আৰু প্ৰশাসনিক প্ৰস্তুতি চলি থকাটোৱে দ্বিতীয় কিস্তিৰ প্ৰতিক্ৰিয়া আগবঢ়াই থকাৰ ইংগিত দিছে
আপুনি CMAAA 2.0 ট্ৰেইনিং সম্পূৰ্ণ কৰিছে নে নাই এবাৰ আপুনি কমেণ্টত নিশ্চয় জনাব। আপুনি CMAAA 2.0 ট্ৰেইনিং সম্পূৰ্ণ কৰিলে নাই? আপোনাৰ জিলাত বা ব্লকত ট্ৰেইনিং আৰম্ভ হৈছে নে হোৱা নাই? কমেণ্টত নিজৰ জিলা আৰু মতামত আপুনি জনাব। চৰকাৰী আঁচনিৰ সকলো নতুন আপডেট সৰ্বপ্ৰথম চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ তাৰে পিছৰটো আঁচনিলৈ। আপুনি কৃষক নেকি? আপুনি এজন কৃষক নেকি? অথবা আপোনাৰ পৰিয়ালত কোনোবাই PM কিষাণ বা আন কৃষি আঁচনিৰ সুবিধা লাভ কৰি আছে নেকি? তেন্তে এই খবৰটো আপুনি একেবাৰে মিছ নকৰিব, কিয়নো হাজাৰ হাজাৰ যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ সমস্যাৰ বাবে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছিল। এতিয়া এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰে ল'লে গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমৰ বিধানসভাত কৃষিমন্ত্ৰীয়ে জনাইছে যে বহু কৃষকে ৰেজিষ্ট্ৰেশ্যন বা তথ্য মিল নথকাৰ সমস্যাৰ বাবে বিভিন্ন চৰকাৰী কৃষি আঁচনিৰ সুবিধা লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে। এই বিষয়টো গুৰুত্ব সহকাৰে লৈ চৰকাৰে সমস্যা সমাধানৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে তথ্য অনুসৰি বহু ক্ষেত্ৰত আধাৰ নম্বৰ, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভূমিৰ তথ্য অথবা অন্যান্য নথি পত্ৰত গণ্ডগোল থকাৰ বাবে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱা নাছিল। ফলত বহু যোগ্য কৃষকে PM কিষাণ, কৃষি সঁজুলি, বীজ, সাৰ বা অন্য আন কিছুমান আঁচনিৰ সুবিধা সময়মতে লাভ কৰিব পৰা নাছিল। এই সমস্যাবোৰ সমাধান কৰিবলৈ কৃষি বিভাগে ৰেজিষ্ট্ৰেশ্যন, তথ্য সংশোধন, নথি পৰীক্ষা আৰু ডিজিটেল তথ্য আপডেট কৰাৰ কাম আগবঢ়াইছে। উদ্দেশ্য হৈছে কোনো যোগ্য কৃষক যাতে কেৱল ৰেজিষ্ট্ৰেশ্যন সমস্যাৰ বাবে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়। যদি আপুনি কৃষক হয় তেন্তে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ, আধাৰ, বেংক একাউণ্ট, মোবাইল নম্বৰ আৰু অন্যান্য তথ্য সঠিক আছেনে নাই এবাৰ নিশ্চিত কৰি লোৱাটো অতি প্ৰয়োজন। কোনো সমস্যা থাকিলে আপুনি ওচৰৰ কৃষি বিভাগ বা কাৰ্যালয় সংশ্লিষ্ট সেৱা কেন্দ্ৰত যোগাযোগ কৰি তথ্য আপডেট কৰিব পাৰিব। কৃষকসকলৰ বাবে এনে গুৰুত্বপূৰ্ণ চৰকাৰী আপডেট সৰ্বপ্ৰথম পাবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। আপোনাৰ ঘৰত যদি পঢ়ি থকা ল'ৰা সন্তান আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে নতুন নিযুত বাবু আঁচনি। লগতে নিযুত মইনা আঁচনিৰ নিয়মতো অনা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। অসম চৰকাৰে শিক্ষা খণ্ডত এক নতুন পদক্ষেপ হিচাপে নিযুত বাবু নামৰ এখন নতুন আঁচনি ঘোষণা কৰিছে। এই আঁচনি বিশেষকৈ ল'ৰা ছাত্ৰসকলৰ উচ্চ শিক্ষা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে ইতিমধ্যে চলি থকা নিযুত মইনা আঁচনিৰ গাইডলাইনতো সংশোধন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ উদ্দেশ্য হৈছে অধিক সংখ্যক যোগ্য ছাত্ৰ ছাত্ৰী এই আঁচনিৰ আওতালৈ আনিব পাৰি আৰু সুবিধা লাভৰ প্ৰক্ৰিয়া অধিক সহজ আৰু ফলপ্ৰসূ কৰা। চৰকাৰৰ মতে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে বিদ্যালয় এৰি দিয়াৰ প্ৰৱণতা হ্ৰাস কৰা, উচ্চ শিক্ষাক উৎসাহিত কৰা আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক অধিক সহায় আগবঢ়োৱা। তথাপিও নিযুত বাবু আঁচনিৰ যোগ্যতা, আৰ্থিক সময়ৰ পৰিমাণ, আবেদন প্ৰক্ৰিয়া আৰু কেতিয়াৰ পৰা কাৰ্যকাৰী হ'ব এই সকলো বিষয়ত চৰকাৰে বিস্তৃত গাইডলাইন শীঘ্ৰেই প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে। সেইবাবে চৰকাৰৰ পৰৱৰ্তী আনুষ্ঠানিক জাননীলৈ অপেক্ষা কৰাটো আপোনালোকৰ জৰুৰী। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। প্ৰতিদিনে গুৱাহাটীৰ পথত চলাচল কৰা সেউজ বাছসমূহক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে কঠোৰ অভিযান। ফলত 63জন চালক হেৰুৱালে নিজৰ ড্ৰাইভিং লাইচেন্স। কি ভুল কৰিছিল তেওঁলোকে? আহক জানি লওঁ আজিৰ প্ৰতিবেদনত। গুৱাহাটীৰ যাতায়াত অধিক সুৰক্ষিত আৰু শৃংখলাবদ্ধ কৰাৰ লক্ষ্যৰে ট্ৰেফিক আৰক্ষীয়ে সেউজ বাছসমূহৰ বিৰুদ্ধে বিশেষ অভিযান চলাইছে। এই অভিযানত ট্ৰেফিক নিয়ম উলংঘা কৰা বহু চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা ইতিমধ্যে হৈছে। বিভাজনৰ সময়ত 63জন সেউজ বাছ চালকৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰা হৈছে। আৰক্ষীৰ মতে তীব্ৰ গতিত গাড়ী চলোৱা, বিপদজনকভাৱে অভাৰটেক কৰা, নিৰ্ধাৰিত ষ্টপেজৰ বাহিৰতো যাত্ৰীক উঠা নমা, ট্ৰেফিক নিয়ম অমান্য কৰা আদি অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ট্ৰেফিক বিভাগে স্পষ্টকৈ জনাইছে যে যাত্ৰীসকলৰ জীৱনৰ সুৰক্ষা সৰ্বাগ্ৰে। এই আগন্তুক দিনত এনে বিশেষ অভিযান অব্যাহত থাকিব আৰু নিয়ম ভংগ কৰা যিকোনো চালকৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ'ব। চালকসকলক সকলো ট্ৰেফিক নিয়ম মানি চলিবলৈ, গতি নিয়ন্ত্ৰণ ৰাখিবলৈ আৰু নিৰাপদভাৱে যাত্ৰী পৰিবহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আপোনাৰ মতে গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে চলি থকা এই কঠোৰ অভিযান সঠিক পদক্ষেপ হয়নে নহয়?
আপোনাৰ মতামত কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ আপডেট মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত।